অভিযন্তাসকল এখন দেশৰ নিৰ্মাণত এই অভিযন্তাসকলৰ যিটো গুৰুত্ব হ'ব লাগে আজি এই অভিযন্তাসকলৰ সেই গুৰুত্ব নোহোৱা হৈ গৈছে। আপোনাৰ ইয়াত আপোনাৰ দেখুৱাইছে আজি আপোনাৰ হাৰিয়ানা 2024 চনত কিছু আপোনাৰ এই চাফাই কৰ্মীৰ চাকৰি ওলাইছিল। এই চাফাই কৰ্মীৰ চাকৰিবিলাকৰ কাৰণে প্ৰায় 46,000 আপোনাৰ এই অভিযন্তাই তাত এপ্লাই কৰিছিল। তাতকৈ দুৰ্ভাগ্যৰ কথা কিবা থাকিব পাৰে নেকি যে একোজন কোৱালিফাইড অভিযন্তাই 46,000তকৈ অধিক মানে এই স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়ে চাফাই কৰ্মীৰ কাৰণে আপোনাৰ এই চাকৰিত এপ্লাই কৰে। আমাৰ অসমতো আমি দেখিছোঁ, আমি শুনিছিলোঁ যে আপুনি ডক্টৰেট PhD লৈ পেলাই তেওঁলোকে আপোনাৰ 4th গ্ৰেড চাকৰিৰ কাৰণে এপ্লাই কৰিছিল। কাৰণ মানুহে আজিকালি এইটো হৈছে যে 4th গ্ৰেড চাকৰিটো এটা ছিকিউৰ জব হ'ব পাৰে, গ্ৰেডটো 4th, কিন্তু ছিকিউৰ জব, তেওঁ মাহেকত পইচাটো পাব, তেওঁ ফেমিলিটো আপোনাৰ ছিকিউৰ হৈ থাকিব। গতিকে এই কথাবিলাক আপুনি চাব যে এইবিলাক হৈছে কি চৰকাৰে কণ্টিনিউৱাছলি আপোনাৰ যেতিয়া UPA চৰকাৰ আছিলে তেতিয়া আপোনাৰ শিক্ষাৰ বাজেট আছিলে প্ৰায় 4.7% আৰু আজি গোটেই মানে টোটেল বাজেটৰ 4.7% আছে। আজি কি হৈছে, আজি গৈ পেলাই ইট হেজ কাম ডাউন টু 2.4%। গতিকে এই ধৰণে আৰু আপুনি চাব আজি কি হৈছে প্ৰত্যেক ঘণ্টাত আপোনাৰ এই প্ৰায় আপোনাৰ 1 লাখ মানে চৰকাৰী স্কুল আপোনাৰ বন্ধ হোৱাৰ বিপৰীতে 50,000 মান আপোনাৰ নতুন আপোনাৰ পাব্লিক প্ৰাইভেট ছেক্টৰত আপোনাৰ স্কুল আপোনাৰ আৰম্ভ হৈ গৈছে। তাৰমানে এই যিটো গভৰ্ণমেণ্ট ছেক্টৰত যিটো আপোনাৰ চৰকাৰী যিটো সাহায্য আপোনাৰ ৰাইট টু এডুকেশ্যনৰ যিটো কথা, এই কথাবিলাক লাহে লাহে নোহোৱা হৈ গৈছে। আপুনি চাব 2005 চনত প্ৰায় 71% আপোনাৰ ল'ৰা ছোৱালীয়ে শিক্ষা ব্যৱস্থাত আপোনাৰ ইনভলভ হৈছিলে আৰু সেইটো লাহে লাহে কমি পেলাই এতিয়া 49%লৈ কমি আহিছে। গতিকে যে চৰকাৰে আজিৰ এই চৰকাৰখনে যে শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব কমাই বুলিছে এই কথাবিলাকে ইয়াত প্ৰমাণ কৰে। এতিয়া আপুনি অকল এই শিক্ষা ব্যৱস্থাবিলাকেই বুলি নহয়, যিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰত আপুনি চাব যে শৌচাগাৰ বিশেষকৈ আমাৰ এই যে ছোৱালীবিলাকৰ কাৰণে তেওঁলোকৰ যিটো শৌচাগাৰৰ পৰা সেই শৌচাগাৰ মানে যিমানখিনি প্ৰয়োজন সেইটো নাই। এই শৌচাগাৰৰ ভিতৰত আপোনাৰ ইয়াত কোৱা হৈছে যে প্ৰায় 98,592খন স্কুলত, মইতো অল ইণ্ডিয়া মানে হেৰি কৈছোঁ, তাত আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে শিক্ষা আৰু নাই 61,540খন স্কুলত কোনোতো শৌচাগাৰ বোলা বস্তুটোৱেই নাই। এতিয়া আপুনি চাব নেশ্যনেল টেষ্টিং এজেঞ্চি যিটোৱে এইবিলাক বস্তুবিলাকৰ কণ্ডাক্ট কৰে, এই গোটেই বিভিন্ন ধৰণৰ কথাবিলাকৰ কণ্ডাক্ট কৰে, তেওঁলোকৰ জৰিয়তে এই পেপাৰ লিকটো যিটো হৈছে তাৰ ফলত আপুনি দেখিব যোৱা আপোনাৰ 12 বছৰত প্ৰায় 23টা ৰাষ্ট্ৰীয় পৰীক্ষাৰ 90টাতে অধিক প্ৰশ্নকাকত এইবিলাক আপোনাৰ ফাদিল হৈছে। আৰু এইবিলাক কি হৈছে যে ইয়াত আপোনাৰ মানুহবিলাকে 5,000ৰ পৰা কোনোবাই 30,000 পৰ্যন্ত আপোনাৰ পইচা দি পেলাই য'ত প্ৰশ্নকাকতবিলাক কিনিছে। ৰাজস্থানত আপোনাৰ 30 লাখ টকা পৰ্যন্তলৈকে আপোনাৰ এই প্ৰশ্নকাকত কিনাৰ আপোনাৰ এভিডেঞ্চ আছে বা তেনেকুৱা ঘটনা ঘটিছে। আৰু আপুনি এটা CBSEৰ আপোনাৰ আপুনি দেখিছে যে এটা সৰু ল'ৰা এটাই প্ৰায় 5টা বছৰত প্ৰায় 93জন নিট লিংকড ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছে। আপুনি বিভিন্ন তথ্যৰ পৰা আপুনি যদি চায় যে আমাৰ এই যিটো আমাৰ শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাত গ্ৰেজুৱেটবিলাক কি হয়, 1000জন যদি আপুনি গ্ৰেজুৱেট বা আপোনাৰ পষ্ট গ্ৰেজুৱেট যদি আপোনালোকে আপুনি লয় তেতিয়া দেখিব যে মাত্ৰ 12জন মানেহে আপোনাৰ একচুৱেলি এই চৰকাৰী চাকৰি বা তেনেকুৱা ধৰণৰ ছিকিউৰ জব পাবলৈ সক্ষম হয়। বাকীবিলাকত আপোনাৰ হৈছে আপুনি ধৰি লওক এতিয়া যিটো চৰকাৰী জবটো আমি সদায় ছিকিউৰ জব বুলি কওঁ আৰু বাকীটো আপোনাৰ ধৰি লওক যিটো ইমান ছিকিউৰ জব নহয়। গতিকে এই মাত্ৰ 12জনে পায়। আৰু তাৰ উপৰি আপোনাৰ কি হয়, এই প্ৰায় 257 তাৰ ভিতৰত এই 1000জনৰ প্ৰায় 297জনে একো চাকৰি বাকৰি নাপায়। তেওঁলোকে ক'ৰবাত ধাৰ ঋণ ল'ব, ক'ৰবাত আপোনাৰ ড্ৰাগছত আসক্ত হ'ব, তেওঁলোক হতাশ হৈ পৰে, তেনেকুৱা ধৰণৰ এটা প্ৰিপজিশ্যন হয়। আৰু আন আপোনাৰ 691জন যুৱকে এই 1000জনৰ ভিতৰত তেওঁলোকে গিগ ৱৰ্কাৰ হিচাপে তেওঁলোকক কোৱা হয়। তাৰমানে আপুনি চাব উবেৰ চলাইছে, কোনোবাই ওলা চলাইছে, কোনোবাই MNREGAত গৈছে, আৰু কিছুমান আনঅৰ্গেনাইজ ছেক্টৰত কিছুমান চাকৰি ধৰি লওক আপোনাৰ ইয়াতে এটা মাল্টিষ্টৰী বিল্ডিং হৈ আছে, তাত লেবাৰ লগা হৈছে, তেওঁলোক আহিছে, আহি পেলাই 2 দিনমানৰ কাৰণে কাম কৰিছে, তেওঁলোক গুচি গৈছে, দিছ এটা গিগ ৱৰ্কাৰ্ছ বুলি কোৱা হয়। গতিকে তেনেকুৱা ধৰণৰ এই বস্তু এইটোখনেই হৈছে ৰিফ্লেকশ্যন ঘটিছে আজি ভাৰতবৰ্ষত তেনেকুৱা ধৰণৰ কথা কৰিছে। CBSEৰ যিটো আপোনাৰ ছিষ্টেম, সেই ছিষ্টেম OSM যিটো ছিষ্টেম আছিলে, অন স্ক্ৰীণ মাৰ্কিং ছিষ্টেম যিটো, সেই ছিষ্টেমটো তেওঁ সেই সৰু ল'ৰাটোৱে মানে হেক কৰিব পাৰিছে, এনেকুৱা ধৰণৰ অৱস্থা। এইটো কিয় কাৰণে হ'ল, এই গোটেই বস্তুটো হৈছে নিজৰ মানে খুব টেকনিকেলি হাই এটা বস্তু এটা তেওঁলোকে টেণ্ডাৰ কল কৰিছিলে আৰু টেণ্ডাৰত আপোনাৰ টাটা কনচালটেঞ্চি ছাৰ্ভিচ তেওঁলোক কোৱালিফাই হৈছিলে এই বস্তুটোৰ কাৰণে। কিন্তু তেওঁলোকে তাকে নকৰি পেলাই টাটা TCSক বাদ দি পেলাই তেওঁলোকে হায়দৰাবাদৰ এটা
কনটেপ্ট এডুটেক নামৰ এটা অৰ্গেনাইজেশ্যনক ডেফিনেটলি পইচা পাতি দি পেলাই তেওঁলোকে দিছে আৰু যাৰ ফলত সেই বস্তু ছিষ্টেমটো তেওঁলোকে ভালকৈ যিধৰণে কৰিব লাগে কৰিব নোৱাৰাৰ কাৰণে গোটেই আপোনাৰ CBSE যিটো OSM ছিষ্টেমটো গোটেই বিকল হৈ পৰিছিল আৰু আপুনি চাব আপুনি এতিয়া লাহে লাহে কি কৈছে আপুনি ইউনিভাৰ্চিটিবিলাকত দেখিছে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি চাব গুৱাহাটী ইউনিভাৰ্চিটি বাৰু বাদ দিয়ক কিন্তু বাকী ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আপোনালোকে কিমান এটা সাংঘাতিক এই ভাইচ চেঞ্চেলৰ লৈ পেলাই গুণমাল আপোনালোকে জানে এই তেনেকেই বিভিন্ন আপোনাৰ গোটেই ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়বিলাকত তেওঁলোকৰ মানুহ তাত বহুৱাই দিছে আগতে আমাৰ কি হৈছিলে এজন ভাইচ চেঞ্চেলৰ এপইণ্টমেণ্ট দিয়াৰ কাৰণে এজন খুব ভাল শিক্ষা থকা তেনেকুৱা এজন মানুহক দিয়া হৈছিলে আজিকালি সেইটো নহয় আজিকালি তেওঁ এটা আদৰ্শ লাগিব দেশৰ প্ৰতি তাৰমানে তেওঁলোকে IRSৰ মানুহ হ'ব লাগিব তেওঁলোকে কি ধৰণে দেশখনক আপোনাৰ যিটো আপোনাৰ হিন্দুত্ববাদৰ ফালে যিটো তেনেকুৱা কথা কৈছে তেনেকুৱা আদৰ্শবাদৰ কাৰণে আৰু শিক্ষাৰ প্ৰতি একদম বস্তু নোহোৱা হৈ পেলাইছে ডক্টৰ হিচাপে তেওঁলোকে নিজকে নিৰ্বাচিত কৰি তেওঁলোকৰ কেৰিয়াৰ আগবঢ়াব পাৰে গতিকে ৩০০০ জনৰ ভিতৰত এই মুষ্টিমেয় এইকেইজন মানুহে মানে ল'ৰা ছোৱালীহে তেওঁলোকে নিজৰ জীৱনটো আগবঢ়াব পাৰে তাৰমানে আল্টিমেটলি হোৱাট ইট ৰিফ্লেক্টছ ইটছ এ ৰিজেকশ্যন ছিষ্টেম গতিকে তেওঁ সেই কথাটো কৰিব বিচাৰিছে আৰু এটা ডাঙৰ কথা হৈছে কি তেওঁ কৈছে যে শিক্ষা ব্যৱস্থাৰ নামত আপোনাৰ ধন সংগ্ৰহৰ কথা কৈছে আপুনি চাব যে এই যিটো আপোনাৰ কম্পিটিশ্যন এক্সামবিলাকত আপোনাৰ বিভিন্ন ধৰণৰ ফিজ দিব লগা হয় অকল ফিজ দিব বুলিয়েই নহয় যেতিয়া কম্পিটিশ্যনত এইবিলাক কম্পিটিটিভ এক্সামবিলাকত আপোনাৰ যাব লগা হয় কোচিঙৰ কথা আহে কোনোবাই গাঁৱৰ পৰা আহি টাউনত আহি কোচিং কৰিছে তাত আপোনালোকৰ খৰচাৰ কথা আহিছে খোৱা বোৱাৰ কথা আহিছে হোষ্টেল ফিজৰ কথা আহিছে এই বিভিন্ন ধৰণৰ কথাবিলাক তাত আহি পৰিছে এই গোটেই প্ৰায় 22 লাখ মান যিটো আপোনাৰ এই 3 মে'ত যিখিনি 22 লাখ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীয়ে ইয়াত মানে পাৰ্টিচিপেট কৰিছিলে তেওঁলোকে প্ৰায় তেওঁলোকৰ পৰিয়ালবৰ্গই প্ৰায় 1.3 লক্ষ কোটি টকা তেওঁলোকে খৰচা কৰিব লগা হৈছে আৰু এই বস্তুটো গোটেই সমগ্ৰ আপোনাৰ যিটো শিক্ষাৰ বাজেট হৈছে 1.4 লাখ কোটি টকা এইটো প্ৰায় এই যিটো নিটত আপোনাৰ খৰচা হৈছিলে প্ৰায় সমান গতিকে এইটো এটা বৰ ডাঙৰ কথা আৰু ইয়াৰ উপৰিও নিটৰ উপৰিও আপোনাৰ আৰু 5টা আপোনাৰ টোটেল এক্সাম আপোনাৰ হয় SSC UPSC RRB জি আৰু নিট এই 5টাত কি হয় এই 5টাটো কি হৈছে এই পৰিয়ালবৰ্গৰ জীৱনটো প্ৰায় 3.5 লাখ কোটি টকা মান আপোনাৰ খৰচা কৰিব লগা হয় এই প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত এই ধৰণৰ পৰিমাণটো কিমান হয় আপোনাৰ শিক্ষা স্বাস্থ্য শ্ৰম বিজ্ঞান আৰু মহিলা শিশু কল্যাণৰ যিমানখিনি আমাৰ বাজেটৰী মানে যিটো ছাপোৰ্ট আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তাৰ প্ৰায় সমানেই হয় গতিকে ইয়াত এই কথাবিলাক এইটো বৰ ডাঙৰ কথা যে এইখিনি কৰাৰ স্বত্তেও ইমানখিনি খৰচা কৰাৰ স্বত্তেও কিন্তু যি ধৰণে বস্তুবিলাক হ'ব লগা আছে সেইমতে হৈ উঠাগে নাই আপুনি চাব এই নিৰীহ ছাত্ৰগৰাকী আপোনাৰ যিখন চিঠি এখন লিখিছিলে বাপেকে খুব কষ্ট কৰি পেলাই ধন উঠাই আহি ছোৱালীজনীক ছাপোৰ্ট কৰিছিলে তাই ডাক্তৰ হোৱাৰ এটা সপোন দেখিছিলে আকাংক্ষা স্নেহা নামৰ এই ছোৱালীজনী তাৰ উপৰিও এই ছোৱালীজনীৰ উপৰিও আৰু প্ৰায় 14জনতকৈও অধিক তেওঁলোকে আত্মহত্যা কৰিছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221